হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেল যোৰহাটৰ বৈ জেমাছ ব্লগলৈ মই মায়াই আৰু এজন নতুন কাপোৰ ধুনীয়াকৈ ফুল কৰি লৈ আহিছোঁ। কাপোৰযোৰ কেনেকুৱা হৈছে চাবচোন। বৰ্তমানটো ট্ৰেণ্ডিঙত চলি আছে লেচ লগোৱা কাপোৰবিলাক, নহয়নে? মই লেচ লগা নাই বাৰু, কি কৰিছোঁ কেনেকৈ কৰিছোঁ আপোনালোকক দেখাম। আৰু কাপোৰটো লৈছোঁ খুব ধুনীয়া কাঞ্জিপুৰমত এটা ভায়লেট কালাৰ হয়। কেমেৰাত অকণমান বেলেগ দেখাইছে, ৰিয়েল কালাৰটো এইটো চাওক। আৰু কাপোৰযোৰ কেনেকৈ কৰিছোঁ একদম A to Z সম্পূৰ্ণ দেখাইছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। এই লেচৰ যিপা ফুল, সেই ফুলপাহৰ ডিজাইনতে মই বনাইছোঁ। দেখিছেনে? এপাহ এপাহ কৰি দিছোঁ আৰু ৰিবনেৰে ডিজাইন কৰিছোঁ। ভিডিঅ'টো শেষত চাই কোনো স্কিপ নকৰিব, চাই শেষত কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ আমাৰ চেনেললৈ আজি যিসকল আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। আৰু মই এতিয়া মানে প্লাছটো দি দিছোঁ, তেতিয়া অকণমান কালাৰটো বেলেগ আহিছে। কেমেৰাত বেলেগ বেলেগ কালাৰ আহে, কিন্তু ৰিয়েল কালাৰটো এইটোৱেই। ইয়াত মই বগা চাদৰ লগাম আৰু কাপোৰযোৰ কৰি সম্পূৰ্ণ হৈছে। আৰু যেতিয়া কমপ্লিট চিলাই মেলি হ'ব তেতিয়াও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যিটো কাপোৰযোৰ মই নিজৰ বাবে কৈছোঁ, যদি কাৰোবাক লাগে অৰ্ডাৰ দিব, মই এনেদৰে বনাই দিম। ডিজাইনবিলাক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু ভায়লেট কালাৰত মানে বেঙুনীয়া কালাৰত কালাৰ কম্বিনেশ্যন কেনেকুৱা হৈছে সেইটোও জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে মই চাদৰৰ পাৰিটো আপোনালোকক দেখাম। আৰু এই যে ভিতৰত এডাল লেচ দিছোঁ, সেইডাল কমপ্লিট ৰুলেক্সৰ হয়, গুণা টাইপৰ ৰিল কিনি আনিছোঁ, তেনেকুৱা ৰিলেৰে কৰিছোঁ। আৰু সম্পূৰ্ণ লেচৰ ডিজাইনত কৰিছোঁ, চাওকচোন। লেচৰ ফুলপাহ যিপা কাটি কাটি লগোৱা হয় সেই ধৰণেই কৰিছোঁ। কিবা এটা ইউনিক ডিজাইন বনাবলৈ চেষ্টা কৰিছোঁ, মানে এইটো এছ টাইপতো হৈছে আৰু এনেকৈ কলকা টাইপতো হৈছে। অলপমান চিলাইটো থিয় থিয় কৰি কৰা নাই, অকণমান বেণ্ড কৰি বেকা কৰি বনাইছোঁ। লেচৰ ডিজাইনতে বনাইছোঁ, যিহেতু লেচ আৰু ফেব্ৰিকেৰে কৰা হয়, কিন্তু মই আজি তেনেকৈ কৰা নাই। মই কাপোৰযোৰ কৰাওঁতে কেইদিনমান লাগিলে বাৰু। আৰু ছাইডটো প্ৰথমতে এনেকৈ কৰোঁতে চিলাই লৈছোঁ, নহ'লে সূতাখিনিতো ওলাই যায়। আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। পুনৰবাৰ কৈছোঁ, যিসকলে চাই আছে লাইক এটা কৰিব, এতিয়াও যদি লাইক কৰা নাই লাইক এটা কৰি ল'ব। আৰু আজি মোৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে পুনৰবাৰ কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। আহক তেতিয়াহ'লে শেষলৈকে চাই যাওঁ। ইয়াতে মই আপোনালোকক চাদৰখনৰ পাৰিখিনিও দেখাই দিছোঁ। কাটি কাটি ল'ম যেতিয়া, তেতিয়া সম্পূৰ্ণ আপোনালোকে দেখিব পাৰিখিনি। এইখিনি চাদৰৰ পাৰিখিনি বহুত মেহনত কৰিছোঁ। এতিয়া মই ব্লাউজটো চিলালোঁ, যিহেতু ব্লাউজটো ডিজাইনটো এইটোৱে দেখাইছোঁ। এয়া পিঠিতে এনেকৈ দিছোঁ এটা কলকা ডিজাইনত, আৰু এই লেচৰ ফুলপাহৰ দৰে লগাই দিছোঁ। তাৰপাছত হাততো কৰিছোঁ, হাতটো অকণমান চুটি কৰি বনাইছোঁ বাৰু। এইটো চাওক, আধাটো কৰি দিছোঁ। ব্লাউজটো চিলাই হৈ গ'ল। তাৰপাছত এতিয়া জাষ্ট মই কাপোৰ চাদৰখন কিনি আনি চিলাব পাৰিম।
তাৰপাছতে এইটো পাৰিটো এনেকৈ সৰুকৈ চিলাই দিম এইদৰে চিলাই কমপ্লিট হোৱাৰ পিছত আকৌ এবাৰ মই আপোনালোকক পিন্ধি দেখাম যিহেতু বিয়াত পিন্ধিব পৰাকৈ বনাইছোঁ কমপ্লিট বিয়াত পিন্ধিব পৰা এযোৰ কাপোৰ মেখেলা চাদৰ ভিডিঅ'টোৰ পৰা আজি ইমানতে বিদায় মাগিছোঁ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ আকৌ এটা ভিডিঅ' লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক